এয়া কপালভাতি প্ৰাণায়াম। কপালভাতি প্ৰাণায়াম কৰিলে আমাৰ শৰীৰৰ ভিতৰত যিবিলাক বেয়া টক্সিন থাকে, এই টক্সিনসমূহ নাকৰ নিশাহৰ জৰিয়তে বাহিৰলৈ ওলাই যায়। লগতে আমাৰ শৰীৰৰ ভিতৰত যিবিলাক ইণ্টাৰনেল অৰ্গেন থাকে, লিভাৰ হওক, গল ব্লাডাৰ হওক, ষ্টমাক হওক, পেনক্ৰিয়াছ হওক, কিডনী হওক, এই সকলোবোৰ অৰ্গেন আমাৰ এক্টিভ হৈ থাকে। আৰু যিবিলাক মানুহৰ মেজৰ অপাৰেশ্যন থাকে তেওঁলোকে কৰিব নালাগে। আৰু যিবিলাক মানুহৰ হাই ব্লাড প্ৰেছাৰ বা হাৰ্টৰ প্ৰব্লেম থাকে তেওঁলোকে উশাহটো 2 বা 3 ছেকেণ্ডৰ মূৰত খুব ধীৰ গতিত কৰিব, বাহিৰলৈ উলিয়াই দিব ধীৰ গতিত। আৰু যিবিলাকৰ তেনেকুৱা সমস্যা নাথাকে তেওঁলোকে প্ৰতি ছেকেণ্ডত উশাহটো বাহিৰলৈ এবাৰ উলিয়াই দিব। তো মাহেকীয়া সমস্যাৰ কাৰণেও এই কপালভাতি প্ৰাণায়াম ভাল। গেছ এচিডিটিৰ কাৰণে এই কপালভাতি প্ৰাণায়াম বহুতেই উপকাৰী। গতিকে আপোনালোকে কপালভাতি প্ৰাণায়াম কৰক।